অকল লুটিবলৈ আহিছে তেওঁলোকে বহিৰাজ্যৰ পৰা। সেই মানুহখিনিক কৈ আছো, সকলো ব্যৱসায়িক কিন্তু মই কোৱা নাই। অসমত বহু লোকে ব্যৱসায় কৰি আছে, মাৰোৱাৰী সম্প্ৰদায়ৰ লোক হ'ব পাৰে বা বিহাৰী লোক হ'ব পাৰে, বহিৰাজ্যৰ বহু লোকে অসমত ব্যৱসায় কৰি আছে। কিন্তু যাৰ জন্ম ইয়াত, বিহাৰী হওক মাৰোৱাৰী হওক, তেওঁলোকে মোক বেয়া পাব নালাগে। যোনে অসমখনক নিজৰ মাতৃভূমি বুলি ভাবি এই কালচাৰখিনি লৈ পেলাই আগবাঢ়ি গৈছে, মই তেওঁলোকৰ বিৰোধী কিন্তু নহয়। মই সেইসকল বিদেশী বনিয়াৰ বিৰোধী যিসকলে অসমখনক লুটিবলৈ আহিছে। যজ্ঞ কনষ্ট্ৰাকশ্যনৰ পৰাই মই ক'ব পাৰোঁ 50,000 মান মানুহৰ পেটত আচলতে ভাত গৈ আছে, 50,000 মান মানুহে ভাত খাবলৈ পাই আছে। বহু আচলতে মাক দেউতাকৰ বুকুখন উদং হয় বিভিন্ন বহিৰাজ্যত কাম কৰিবলৈ গৈ। তো আমাৰ সপোন, আমাৰ লক্ষ্য এটাই, ইয়াতে উঠি অহা যিমান নৱপ্ৰজন্ম আছে, যিমান ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কৰ্ম সংস্থাপন যাতে আমি অসমতে দিব পাৰোঁ। আৰু সগৌৰৱে ক'ব পাৰোঁ, শ ল'ৰা ছোৱালী বাহিৰৰ পৰা কেৰেলা, বেংগলোৰ, হায়দৰাবাদ, দিল্লী, মুম্বাই ইয়াৰ পৰা আহি আমাৰ অসমত কাম কৰি আছে। বিয়াখনটো হৈ গ'ল, এই ভণ্টিৰ বস্তুকেইটা আনিব নোৱাৰিলোঁ। মোৰ 2টা মোবাইল আছিলে, মই কৈছোঁ মোবাইলকেইটা ৰাখক, মোক বস্তুকেইটা দিয়ক। মানে চকু পানী আৰু যে মোবাইলকেইটা ৰাখক, বস্তুকেইটা দিয়ক, মই আপোনালোকক পইচাটো দি পেলাই মোবাইলকেইটা লৈ যাম। পিছত কিন্তু নিদিলে। ক্লাছ 5তে মই আমাৰ যি 2 নং কাঠি চাৰিআলি আছে, তাত মই চব্জি দোকান দিছিলোঁ। আৰু এইটো বাহানা বনাই দিয়া মোক কোৱা কথা নহয়। ইয়াত যিসকল মোৰ শিক্ষাগুৰু আছে, তেওঁলোকৰ সন্মুখত মই কেতিয়াও মিছা কথা নকওঁ, তেওঁলোকৰ পৰাও গম পাবা। ক্লাছ 5তে মই আমাৰ যি 2 নং কাঠি চাৰিআলি আছে, তাত মই চব্জি দোকান দিছিলোঁ। ওচৰ পাজৰ যিমানবোৰ বজাৰ আছে, তাৰ পৰা চব্জি আনিছিলোঁ আৰু ইয়াত বিক্ৰী কৰিছিলোঁ। তাৰপিছত তাতে সৰুকে হোটেল এখনৰ কাষত সৰু ঘুমটি এটা আছিল। ক্লাছ 6-7 মানৰ কথা। তাত চব্জি হওক, গেলামালৰ বস্তু হওক, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিছিলোঁ। আৰু মই ক'ব লাগিব, নুৰ বুলি মোৰ লগৰ এজন ল'ৰা আছিল, যাৰ লগত মই তামোল ব্যৱসায়, কাঠ ব্যৱসায় ক্লাছ 8-9 মানতে কৰিছোঁ। আৰু ছবি অঁকাত আচলতে মই খুব ভাল আছিলোঁ। গতিকে মই আজিলৈকে যিমানবোৰ কাম কৰিছোঁ, আচলতে খুব অভাৱত ডাঙৰ হৈছোঁ। যি কাম কৰিছোঁ, য'ত পইচা পাইছোঁ, মই সেইটো কামেই কৰিছোঁ। এইটো কামেই যে মানে মই ভাবি গৈছোঁ যে মই ডাঙৰ হৈ ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, আৰু ডাঙৰ হৈ মই ডক্টৰেই হ'ম যে ইঞ্জিনিয়াৰ হ'ম, তেনেকৈ মই ভবা নাই। য'ৰ পৰা মই উপাৰ্জন কৰিছোঁ, সেই কামটোৱে সৎপথত থাকি নিষ্ঠাৰে কৰিছোঁ, একাগ্ৰতাৰে কৰিছোঁ। আৰু তাৰ পৰাই এপতকে মই সদায় নতুন নতুন কিবা কিবি শিকিবলৈ চেষ্টা কৰোঁ, জানিবলৈ চেষ্টা কৰোঁ। আৰু ভাগৱত গীতা আচলতে মই যথেষ্ট অধ্যয়ন কৰোঁ। তাত এটা খুব ধুনীয়া বাক্য আছে যে যদি সদায় শিখৰত থাকিবলৈ হয়, যদি তুমি সদায় শিখৰত থাকিব বিচাৰিছা, তেতিয়াহ'লে তোমাক পৰিৱৰ্তন সদায় লাগিব। আৰু যদিহে সেই পৰিৱৰ্তন তুমি নানা, তেতিয়াহ'লে আজি তুমি য'ত আছা, তোমাক লাত মাৰি কোনোবা আৰু এজন তাত আহিব। গতিকে তোমালোকে যদি চোৱা, সেই চব্জি দোকানৰ পৰা ঘুমটি এটালৈ, ঘুমটিটোৰ পৰা তামোল বেপাৰ, কাঠ বেপাৰ, সেইবোৰলৈ কাম কেতিয়াও সৰু বৰ বুলি ভাবা নাই, কেতিয়াও লাজ কৰা নাই। তাৰপিছত ছবি অঁকাত আচলতে খুবেই ভাল আছিলোঁ, ছবি আঁকিলোঁ। ক্লাছত আচলতে আমাৰ ইয়াতে কিৰণ শইকীয়া ছাৰ আছে, তেওঁ আচলতে ছবি ক্লাছ কৰাইছিলে আমাক। তো এবাৰ ছাৰক উঠিবলৈ মই অনুৰোধ জনাইছোঁ। কিৰণ শইকীয়া ছাৰক এবাৰ সকলোৱে চিনি পাই লওঁ। তো তেওঁ আচলতে মোক যথেষ্ট মৰম কৰিছিল। তেওঁ বাইকৰ পিছফালে উঠি পেলাই মানে গানো গাইছিলোঁ, গানো শিকাইছিল। আৰু ছাৰে ছবি ক্লাছটো মোকো আচলতে মোৰ ওচৰলৈ আহি পেলাই আজি যজ্ঞ তই শিকা। তো তেনেকৈ এইটো ছাৰৰ ক্লাছ 4-5ৰ কথা। তেতিয়া আচলতে গোটেই ক্লাছত ছবি আঁকি পেলাই মই আচলতে শিকাইছিলোঁ, ছাৰৰ ক্লাছটো কৰি দিছিলোঁ বা মোক মানে আগবঢ়াই দিছিল। তো তাৰ কাৰণে মই আজি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু লগতে সেই ছবি অঁকাৰ যি কলা, সেই কলাটো মই কেনেকৈ ব্যৱসায়লৈ ৰূপান্তৰ কৰিলোঁ মই সেইটোও কওঁ। তো ছবি আঁকি মই প্ৰথমে কিছুমান তোমালোকে হয়তো দেখা পোৱা বেনাৰ পোষ্টাৰ আগত, এতিয়াহে ওলাইছে এই ধৰণৰ বেনাৰ পোষ্টাৰ, আগতে কাপোৰত লিখে, বিহু ফাংচনত হওক, স্কুলত হওক বা বিভিন্ন ধৰণৰ স্কুল, নামঘৰ এইবিলাকত যে লিখা মেলা কাপোৰ হয়, সেইবোৰ কাম মই কৰিছিলোঁ। ক্লাছ 8-9 মানৰ কথা, মই একদম ইয়ে কৈ গৈছোঁ তোমালোকক, 8-9 মানৰ কথা। আৰু সেইবোৰ কৰি থাকোঁতে আমাৰ ঘৰৰ কাষতে মৃদুল বৰা বুলি এজন আছে, তেওঁ মূৰ্তি এইবোৰ বনাই থাকে। গম পাওঁ যে তেওঁ মূৰ্তি চূৰ্তি বনাই যথেষ্ট পইচা উপাৰ্জন কৰে। গতিকে মই ভাবিছোঁ নাই, ময়ো পৰিয়ালটো চলাব লাগিব, গতিকে বনাই চাওঁ, যি বনাওঁ মই তাকে হৈ যায়। তো প্ৰথম ঘৰতে কিবা কিবি বনাই থাকোঁ,
তাৰপিছত নামঘৰ মন্দিৰবিলাকত মই ছবি আঁকিলো দেই, বহুত ছবি আঁকিলো, য'ৰ পৰা 800, 1000, 1000 টকা এসপ্তাহ 10 দিন কষ্ট কৰাৰ ফলত দিয়ে। যি পইচাৰে কিতাপৰ বহি কিনাৰ পৰা আদি কৰি নিজে পঢ়া, ভাইটি পঢ়া, ভণ্টি পঢ়া, সেই ক্লাছ 5 মানৰ পৰাই মই নিজে পঢ়িছো, ভাইটিক পঢ়াইছো, ভণ্টিক পঢ়াইছো, ঘৰখনো চলাই নিছো। আৰু মই ইয়াতে এটা কথা কৈ পাওঁ যে মই যে কৈ আছো মোৰ একেবাৰে বেয়া অৱস্থাৰ পৰা আহিছো বুলি, সেইটো কোনেও আকৌ মানে মোলৈ ভূতেও জন্মিব নালাগে বা কোনেও মানে তেনেকুৱা দৃষ্টিৰে চাব নালাগে। যদি মই সেই অৱস্থাটোৰ পৰা নাহিলো হয়, তেতিয়া মানে হয়তো আজি মই যজ্ঞজ্যোতি বৰা হিচাপে গোটেই অসমত চিনাকি দিব নোৱাৰিলো হয়। গতিকে মই ভগৱানক ধন্যবাদ যে মোক এনেকুৱা এখন ঘৰত জন্ম দিলে য'ত মই সকলো কাম কৰি মানে পেটৰ কাৰণে, পঢ়াৰ কাৰণে যুঁজি আজি যজ্ঞজ্যোতি বৰা হিচাপে গোটেই অসমতে চিনাকি দিব পাৰিছো। আৰু সেই ছবি অঁকাৰ পৰা মূৰ্তি বনোৱালে আমাৰ গাঁৱতে এখন শিৱ মন্দিৰ আছে, তো তাতে সেইটো মই প্ৰথম মূৰ্তি বনাইছিলো, যদি তোমালোকে চাই ভাল পাবা। তো সেই মূৰ্তিটো মই নিজে নিজৰ যি উপাৰ্জন আছে সেই উপাৰ্জনৰ পইচাৰে বনাইছিলো, বনাই পেলাই সেই মূৰ্তিভাগ বনাই দিলো। তাৰপিছত আৰু ৰখিব লগা কেতিয়াও হোৱা নাই। আৰু মন্দিৰটোৰ সন্মুখত আহি পেলাই সদায় ৰাতি আচলতে প্ৰাৰ্থনা কৰা যে ভগৱান মই যিবোৰ কাম কৰি আছো যাতে সফল হওঁ, ঘৰখন চলাব পাৰো, মা দেউতাক চলাব পাৰো। আৰু মই এটাই তেতিয়া প্ৰাৰ্থনা কৰিছিলো যে এটা কাম যে কৰি আছো সেই কামটোৰ শেষত যাতে নতুন এটা যাতে কাম পাওঁ, যাতে মই ঘৰখন চলাব পাৰো, যাতে নিজে চলিব পাৰো। গতিকে সেই ধৰণে আগবাঢ়িলো। মূৰ্তি কামলৈ অহাৰ পিছতে 1000 পৰা আসন ধৰি দিলো। আৰু তাৰ পিছতে বিভিন্ন বেলেগ এনেকুৱা ধৰণৰ মানুহ লগ পালো, যি মানুহবোৰে মোক কাকিৰ পৰা হোজাইৰ পৰা নগাঁৱৰ পৰা গুৱাহাটী, তো এনেকে প্ৰায় মাহে ক্লাছ মানে 12 মানলৈকে মই ক'ব বিচাৰিছো গড় তেতিয়াই মই প্ৰায় 10 পৰা 12 লাখ টকা মাহে ঘটো। তো ইয়াতে মানুহে তেতিয়া নাজানে আচলতে মই কি কৰো, এসপ্তাহ 10 দিন কণ্টিনিউ কাম কৰো, 3 দিন 4 দিনটো মই নোখোৱাকে কাম কৰো। আৰু ইয়াৰ মানুহবিলাকে গম নাপায়। তো বহুত এনেকুৱা মানুহ আছে বিভিন্ন ধৰণৰ সমালোচনা কৰে, কয় যে কি ব্যৱসায় কৰে ঠিক নাই, কি কাম কৰে ঠিক নাই, যে ইমান পইচা ক'ত পাইছে। এতিয়াই ক্লাছ মানে 12 পাছ কৰাৰ পিছতে ঘৰ বনালো, লাহে লাহে যিবোৰ সপোন আছে সেইবোৰ বাস্তৱত পৰিণত কৰিলো। আৰু মূৰ্তি বনোৱা কামৰ পৰাই যজ্ঞ কনষ্ট্ৰাকশ্যন কেনেকে হ'ল মই সেইটো কওঁ, তোমালোকে জানাটো খুব প্ৰয়োজন। যেতিয়া মই এজন ভাস্কৰ্য শিল্পী হিচাপে প্ৰতিষ্ঠিত হলো, আৰু আজি তোমালোকে মোক যিখিনি দেখি আছা, আচলতে বহু নামঘৰ মন্দিৰত কাম কৰিছো আৰু কণ্টিনিউ নামঘৰ মন্দিৰত থাকো। গতিকে সকলো ৰাইজৰ আচলতে মৰম আদৰ পাইছো, তেওঁলোকৰ লগত থাকি বা নামঘৰ মন্দিৰত কাম কৰি মানে ভগৱান কি বা নামঘৰ মন্দিৰ কি সেয়া বস্তু গম পালো। গতিকে সেই ধৰণৰ চাগে কিছুমান গুণ সোমাই আছে। গতিকে সকলোকে মই সৰু হওক ডাঙৰ হওক সন্মান দি পেলাই আজি আহিছো। আৰু যজ্ঞ কনষ্ট্ৰাকশ্যনকে মূৰ্তি বনোৱা এটা ল'ৰাৰ পৰা যজ্ঞ কনষ্ট্ৰাকশ্যনটো কেনেকে জন্ম হ'ল সেইটো মই কওঁ। আৰু যজ্ঞ কনষ্ট্ৰাকশ্যনে আজি যিখিনি কাম কৰি আছে মই গৌৰৱে ক'ব পাৰো। আগতে কোনোবাই যদি কিবা কনষ্ট্ৰাকশ্যন কৰিও আছিল, সেয়া ডাঙৰ ফ্লেট বনাই আছিল বা টাউনশ্বিপ বনাই আছিল, কোনোবাই এনেকুৱা ধৰণৰ কাম কৰি আছিল। কিন্তু আমাৰ নিচিনা যিটো কনচেপ্টত কাম কৰিছো সেইটো আমি প্ৰথম। তো সেই জেগাখিনি আমি সৰুৰ পৰা তোমালোকক ধুনীয়াকৈ বুজাই দিছো। যেতিয়া নামঘৰ এটা মন্দিৰ এটাত যেতিয়া নামঘৰ মন্দিৰটোৰ তোৰণখন যেতিয়া বনায়, গেটখন যেতিয়া বনায়, তো তাত মানে ভাস্কৰ্য শিল্পী বহু লোকে মাতে যে যোনে ভালকে মানে প্ৰেজেণ্টেশ্যনটো দিব পাৰিব, কামটো তেওঁলোকে দিব। সেইখিনি কথা মই ভালদৰে গম পাওঁ। গতিকে এনেকুৱা পেপাৰত আৰ্ট পেপাৰত মই 10টামান ড্ৰয়িং বনাই লৈ যাওঁ, একদম পুৰা মন্দিৰৰ গেটৰ পৰা আদি কৰি পুৰা কেম্পাছ সহ মই ড্ৰয়িং বনাওঁ। তেতিয়া এনেকুৱা চিটি বনাব পৰা কম্পিউটাৰ ইমান এনেকুৱা কামবোৰ নচলে। যদি কোনোবা আৰ্কিটেক্ট ইয়াতে আছে গম পাব চাগে, তেতিয়া কাপ্টেইনচিটিৰে মানে যিবোৰ ড্ৰয়িং এষ্টিমেট এনেকুৱা ধৰণৰ কামবিলাকৰ কাম কৰে। তো তেতিয়া মই হাতেৰে ড্ৰয়িংবিলাক বনাই লৈ যাওঁ। আৰু যেতিয়া এটা নামঘৰৰ গেট বনাব, তাত যেতিয়া 10টা বেলেগ ডিজাইনৰ গেটৰ ফটো মই দিম, কামটোতো ময়ে পাম। তেতিয়া সেইটো মই জানো, তাৰ পৰা এটাটো চিলেকশ্যন কৰেই। আৰু সেই নামঘৰ মন্দিৰ কমিটিবিলাকত যিবিলাক মানুহ গোট খায়, সেই ঠাইখিনি আচলতে যিসকল নামঘৰীয়া ব্যক্তি আছে তেওঁলোকে গোট খায়। তো এইটো বিচাৰ কৰিলেও আচলতে নহ'ব। যাৰ আচলতে ধন ধান বেছি আছে তেওঁলোকে তেনেকুৱা ঠাইবিলাকত মানে সদায় আগশাৰী পায়। আছে পিছপৰা তললৈও পায় যদি ভাল গুণ থাকে।
কিন্তু সাধাৰণতে যাৰ ধন দাম বেছি থাকে তেনেকুৱা আগশাৰীৰ স্থানত তেওঁলোক পায়। তো যাৰ ধন টকা পইচা বেছি আছে তেওঁলোকে সেই ড্ৰয়িংবোৰ চাই পেলাই কয় যে যজ্ঞ তই ইমান ধুনীয়াকে গেটটো বনাই আনিছ, আঁকি দেখাইছ, তেনেকে মোক ঘৰটো এটা ছবি আঁকি দিছো, মই তেনেকে বনাম। তো সেয়াৰ পৰা যজ্ঞ কনষ্ট্ৰাকশ্যনৰ আৰম্ভ বুলি তোমালোকে ক'ব পাৰা। তো প্ৰথমে কি কৰোঁ, ঘৰৰ ড্ৰয়িং এটা মই আঁকি দিম। আৰু এতিয়া নিচিনা তেতিয়া ইণ্টাৰনেট নাছিল, মানে জিঅ' অহাৰ বহুত আগৰ কথা কৈ আছো, তেতিয়া ইণ্টাৰনেট নাছিল। তেতিয়া ইণ্টাৰনেট আছিল মানে কি আছিলে, মানে বহুত ব্যৱহাৰ কম হৈছিল, 4G নাছিল আচলতে। তেতিয়া ঘৰৰ ফটোবিলাক কম্পিউটাৰ দোকানত পোৱা যায়, আৰু ঘৰৰ ফটোবিলাক তেতিয়া পূজা বা এনেকুৱা ধৰণৰ যেতিয়া অনুষ্ঠান হয় তাত 5 টকা 10 টকাত বিক্ৰী কৰে। মনত আছে চাগে, একদম পুৰা ধুনীয়া ধুনীয়া ঘৰবিলাক, ছুইজাৰলেণ্ড টাইপৰ ঘৰবিলাক ফটো মাৰি পেলাই বিক্ৰী কৰে। তো সেই ঘৰবিলাক ফটো চাই পেলাই মই ড্ৰয়িং এটা বনাই দিম। আৰু ড্ৰয়িংটো বনালে নহ'ব, মিস্ত্ৰী আৰু বনাব পাৰিব লাগিব। তো মিস্ত্ৰীবিলাকে ড্ৰয়িংটো বনাই দিয়াৰ পিছত তেওঁলোকে সেই ঘৰটো বনাব নোৱাৰে। তো মই কি কৰা হ'লো, মই প্ৰত্যেক সপ্তাহে এবাৰ যাওঁ আৰু মই 2000 টকাকে লওঁ। তেনেকে 7টামান ঘৰৰ কাম ল'লো, মই জাষ্ট ভিজিট কৰোঁ আৰু মিস্ত্ৰীক কামখিনি দেখাই থৈ আহোঁ যে এইটো এনেকে কৰা। আৰু কৈছিলোঁ যে পৰিৱৰ্তনে আচলতে মানুহৰ মূল মন্ত্ৰ বুলি। তো মই কিবা এটা কামত লগাৰ লগতে তো সেইটো বিষয়ে মই খুচৰা আৰম্ভ কৰি দিওঁ। যেতিয়া মই তেতিয়াই কনষ্ট্ৰাকশ্যনত কামত লাগিলোঁ, মানে 12 পাছ কৰি যেতিয়া 16-17 চন মান হ'ব, 16 চন মান হ'ব, ক্লাইণ্ট পিপলৰ নাম আচলতে মনত নাই। তো এসপ্তাহত এবাৰ গৈ ঘৰটোৰ ডিজাইনটো কেনেকুৱা হ'ব মিস্ত্ৰীক দেখাই দিওঁ, মিস্ত্ৰীক সেইমতে কৰে। আৰু লাহে লাহে মানে বস্তুখিনি ধুনীয়াকৈ শিকি গ'লো, ক'ত কিমান কি লাগিব, কেনেকে মিস্ত্ৰীক কামবিলাক শিকাব লাগে। তো লাহে লাহে কণ্ট্ৰেক্টাৰবিলাকৰ কামখিনি কমি গ'ল। চব বস্তু যদি মই গাইড কৰি দিওঁ তেতিয়া মানে কণ্ট্ৰেক্টাৰ মানে ওপৰতে পইচা লৈ থাকে। তেতিয়া কিন্তু মই মূৰ্তি কামো পুৰা কৰি আছোঁ। তো কণ্ট্ৰেক্টাৰ মানে ফ্ৰীতে মানে ওপৰতে পইচা পাই থাকে। তো লাহে লাহে মই কি কৰিলোঁ, মই তাৰ যিমানবোৰ চিনাকি মিস্ত্ৰী আছিলে, তো কিছুমানৰ লগত মই কথা বতৰা পাতিলোঁ, তেওঁলোকক মই হাজিৰা দিওঁ আৰু কণ্ট্ৰেক্টাৰ মই হৈ গ'লোঁ। আৰু মোক গাঁৱৰ মানুহবিলাকে তেতিয়া হাঁহেও যে ঘৰ চৰ বনালোঁ বা মূৰ্তি কাম কৰোঁ যে এই কণ্ট্ৰেক্টাৰ, ই মিস্ত্ৰী চোন এটা। তো তেনেকে হাঁহে আৰু মানুহবিলাকে। তোমালোকক মই এইটো কাৰণে কৈ আছোঁ যাতে কামত তোমালোকে যিখিনি জেগাত আজি আছা, তোমালোকতকৈ বহুত বেছি বেয়া অৱস্থাৰ পৰা মই আহিছোঁ। গতিকে তোমালোকে য'ত আছা বহুত ভালত আছা। নেভাবিবা যে ৰ'দে ৰ'দে গাড়ী এখন লৈ ঘূৰি আছা, ইয়াত কিন্তু মোৰ চকু নপৰাকৈ যে আছে তোমালোকে নাভাবিবা। তোমালোকক চাই আছোঁ, যাৰ ভাল কাম তাক সদায় আমি ভাল এটা ডেজিগনেশ্যন দি পেলাই আমি সদায় শিখৰত ৰাখিম। তো মই মোৰ জাৰ্ণিটো এইটো কাৰণে কৈ আছোঁ, মই ধেমালি কৰিবলৈ কোৱা নাই, জাৰ্ণিটো এইটো কাৰণে কৈ আছোঁ যাতে তোমালোকে কামৰ যে কোনো সৰ্বৰ নাই, তোমালোকতকৈ বহুত তলৰ পৰা যে মই আহিছোঁ সেইটো কাৰণে তোমালোকক কথাখিনি কৈ আছোঁ। গতিকে মন দি শুনি ল'বা। তো লাহে লাহে কণ্ট্ৰেক্টাৰবিলাকক কাম ল'লোঁ। তো তেনেকৈ কেইটামান ঘৰ কণ্টেক্ট ল'লোঁ। কণ্টেক্ট কৰিলে লাহে লাহে মই কি কৰিব, হিচাপ কৰি যাওঁ যে এটা ঘৰত চিমেণ্ট কিমান লাগিছে, এটা ঘৰত বালি কিমান লাগিছে, কাঠ কিমান লাগিছে, বাঁহ কিমান লাগিছে, প্ৰত্যেকটো বস্তু মই হিচাপ কৰি যাম। আৰু এটা এনেকুৱা সময় আহিল যে সেই মানুহখিনিয়ে মোক বহুত বিশ্বাস কৰে। যদি আমি ভাল কাম কৰি যাওঁ, সকলোৱে যদি বিশ্বাসত ল'ব পৰাকৈ কৰোঁ, তেতিয়া কি কৰে, চাকৰি সূত্ৰে মানুহবোৰ বেলেগত থাকে, মোক কৈ যজ্ঞ এই চিমেণ্ট নজে আজি তই আনি দিবি, বালিখিনি তয়ে পেলাই দে, মাটিখিনি তয়ে ভৰাই দে, ধুনীয়াকৈ বনাই দিওঁ আৰু মই হিচাপ কৰি যাম। তাৰপিছত এটা কেলকুলেশ্যন কৰিলোঁ যে 1000 স্কোৱাৰ ফিটৰ ঘৰ এটা, ইমান টকাৰ মোক সামগ্ৰী লাগিব, ইমান টকাৰ মোক লেবাৰ কষ্ট আহিব। তো মই ক'লোঁ, দোকানৰ মানুহক ক'লোঁ যে দাদা আপুনি ইমানবোৰ চাব নালাগে, মোক মালে চালে ঠিকা দি দিয়ক। মই মালে চালে মোক কণ্টেক্ট দি দিয়ক, আপোনাৰ ঘৰটো মই বনাই দিওঁ। তো তেনেকৈ পোন প্ৰথম এটা ঘৰ কাম লৈছিলোঁ মই ভোজাই, তাৰপিছত গ'লোঁ নগাঁও, তেনেকৈ 2-3টামান ঘৰৰ কাম ল'লোঁ, 4-5টা ঘৰ হ'ল। চব বস্তু মই কেলকুলেশ্যন কৰিলোঁ, কিন্তু এটা বস্তু কেলকুলেশ্যন কৰা নহ'ল যে সামগ্ৰী বা মেটেৰিয়েলৰ দামো বাঢ়ি যাব পাৰে। কাৰণ মই যিটো হিচাপ কৰিলোঁ, বোলে 2017 পৰা 18লৈকে যিখিনি হিচাপ কৰিলোঁ তাত তেতিয়া বস্তু যিখিনি কিনিছিলোঁ সেইখিনি বস্তুৰ দামে মই কেলকুলেশ্যন কৰিলোঁ। এতিয়া যে মই ঘৰটো বনাম 2019 চনৰ পৰা 2020 চনলৈ বনাম, কিন্তু মই হিচাপ কৰিছিলোঁ কেতিয়া 2017 পৰা 2018। মেটেৰিয়েলৰ দাম যেতিয়া এনেকৈ বাঢ়ি গ'ল, মানে কেৰেলাতকৈ গুটি দীঘল বুলি কোৱা কথা এটা আছে নহয়। মই যদি 20 লাখ টকাত কামটো লৈছিলোঁ, মোৰ 24 লাখ টকা গ'ল। আৰু মোৰ এটা ভাল স্বভাৱ আছে, মই যদি পইচা উপাৰ্জন কৰিছোঁ, মোক চাগে আমাৰ কাকি নিয়াৰে বহুত মানুহে চিনি নাপায়।
কোনো তিনিআলি চাৰিআলিত আড্ডা দিয়াৰ কোনো অভ্যাস নাই আৰু মোৰ যিকেইজন লগৰী আছে মই যদি কওঁ আমাৰ মোৰ ভিন্ন প্ৰকাশ গগৈ তো তেওঁ আছে ইয়াতে উপস্থিত তো এনেকুৱা ধৰণৰ মানুহবিলাকে মোৰ ফ্ৰেণ্ড মানে এই মোৰ লগৰবিলাক যিবিলাক আছে তেওঁলোকৰ লগত মোৰ চিন্তাধাৰা নিমিলে বা যিবিলাক ইয়াতে আমাৰ গাঁৱৰ বহুকেইজন মানুহ আছে মৰিগলীয়াৰ লীলা শইকীয়া বুলি এজন আছে হয়তো সকলোৱে চিনি পায় কৃষ্ণপুৰৰ তেওঁ ল'ৰা পাৰ্থ যি আমাৰ ইয়াত কাম কৰি আছে ইয়াতে এজন আছিলে গুণক লৈ বুলি তেওঁ বৰ্তমান ঢুকাইছে আৰু তৰুণ বুলি এজন আছিলে জীৱন নাথ বুলি এজন আছিলে তেনেকুৱা বয়সীয়া মানুহবিলাকে মোৰ মানে কথা বতৰাবিলাক মিলে তেওঁলোকৰ লগত তো মোৰ সৰু লগৰবিলাকৰ লগত মোৰ কথা বতৰা নিমিলে মানে এতিয়া যিবিলাক মোৰ লগত সদস্য হিচাপে কাম কৰি আছা তোমাৰ দেউতা বয়সীয়া যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোক মোৰ ফ্ৰেণ্ড আছিলে সেই সময়টোত তো লাহে লাহে কনষ্ট্ৰাকশ্যন কৰাত যেতিয়া একদম লছ হৈ গ'ল লছ কেনেকৈ হ'ল গম পালানে যেতিয়া মেটেৰিয়েলৰ দামবোৰ বাঢ়ি গ'ল তেতিয়া সাংঘাতিক আচলতে লছ হয় তো মই এইটো কৈছিলোঁ যে মই ক'তো তিনিআলি চাৰিআলিত আড্ডা দিয়াৰ মোৰ কোনো মানে হেৰিয়ে নাই স্বভাৱে নাই আৰু তোমালোকক মই সগৌৰৱে কৰিব পাৰোঁ মোৰ ভাইটি হওক মই হওক আজিলৈকে তামোল এখন নাখাওঁ আৰু বাকী ওপৰৰ বস্তুখিনি পিছত কৰে গুটকা বাকী ওপৰখিনি মই নকওঁ আৰু তামোল এখন মই আজিলৈকে নাখাওঁ আৰু 10 টকা কোনো মোৰ এক্সট্ৰা খৰচ নাই হয়তো তোমালোকে যিমান পইচা মানে ব্যৱহাৰ কৰা মোৰ 10 টকা খৰচা নাই গতিকে যি পইচা উপাৰ্জন কৰিছিলোঁ কিবা এটা নহয় কিবা এটা কিনি থৈ দিওঁ ক'ৰবাত মাটিৰ টুকুৰা পাইছে তাকে কিনি থৈ দিছোঁ ক'ৰবাত সৰু বস্তু এটা পাইছোঁ তাকে কিনি থৈ দিছোঁ যেতিয়া মূৰ্তি বনাই আছিলোঁ তেতিয়াই কিনি থৈ দিওঁ আৰু পিছত যেতিয়া মূৰ্তি মানে ঘৰ কনষ্ট্ৰাকশ্যন কৰি লছ হ'ল মইতো পিছতে আহিব নোৱাৰোঁ আৰু এগ্ৰিমেণ্ট এখন কৰি থৈছোঁ আৰু এগ্ৰিমেণ্ট কৰিবলৈ মই ক'ত শিকিলোঁ সেইটো কৈ থৈছোঁ মই লংকাত পৰা কাম কৰিছিলোঁ মোৰ ভণ্টি তুলনি দিয়া হৈছিল তেতিয়া লংকাত এটা 25,000 টকাত দুৰ্গা মণ্ডপ এটা বনাইছিলোঁ দুৰ্গা পূজাত যে ডাঙৰ ডাঙৰ মণ্ডপ মানে গেটবোৰ দেখা দিনে ৰাতিয়ে কষ্ট কৰি তাতে সেই পূজা মণ্ডপটো বনালোঁ মণ্ডপটো বনোৱাৰ পিছত সিহঁতৰ লগত মোৰ 25,000 টকাৰ কণ্টেক্ট আছিল আৰু সেই সময়তে ভণ্টি বিয়া হ'ল মই ভাবিছিলোঁ তাৰ পৰা যিকেইটা পইচা পুতি পাম ভণ্টিৰ বিয়াখন ধুনীয়াকৈ পাতিম তো আজি মই এটা কথা সম্বন্ধীয় কথা এটা কৈ পালোঁ তেতিয়া মই ভণ্টিৰ তুলনি দিয়াৰ কাৰণে সন্মুখৰ সোণাৰী দোকানখনত ফুলি এযোৰ আৰু আঙুঠি এটা বনাবলৈ দিছিলোঁ আৰু বিয়াখনটো সম্পূৰ্ণ মোৰ খৰচতে বনাম পাতিম মোৰ ভণ্টিৰ বছৰ বয়সো চাগে এতিয়া 22-23 বছৰ হ'ব গতিকে তোমালোকে কেলকুলেশ্যন কৰি লোৱা মানে মোৰ তেতিয়া কেইবছৰ হ'ব তাই মোতকৈ চাগে 4 বছৰ 5 বছৰমান সৰু সেই গেটৰ পইচাৰে মই ভাবিছিলোঁ কি মই তাৰ পৰা সোণৰ বস্তুকেইটা আনি ভণ্টিক দিম বাকী বিয়াখনটো পাতিছোৱেই কিন্তু সেই 25,000 টকা যে বন্দবস্ত কৰিলোঁ তেওঁলোকে মোক মাত্ৰ 14,000 নে 13,000 টকা দিলে তাৰপিছত সৰু পোৱালি দেখি পেলাই পইচাটো নিদিলে আৰু বিভিন্ন অজুহাত দেখালে যে কাম বেয়া হৈছে কিবা বেয়া হৈছে গতিকে যিটো মণ্ডপত কাম কৰিছিলোঁ তাৰ সন্মুখতে মানে দোকানখন আছিলে আৰু গোটেইখিনি বেংগলী সম্প্ৰদায়ৰ লোক আৰু কিছুসংখ্যক বেংগলী সম্প্ৰদায়ৰ লোক আচলতে বিৰাট চতুৰ সকলোৰে কথা ক'ব নাযাওঁ তেওঁলোকে মোক পইচাটো নিদিলে এতিয়া পইচাটো নিদিয়াৰ কথাটোতো সন্মুখৰ দোকানখনেও গম পালে তাৰপিছত কি হ'ল বিয়াখনটো হৈ গ'ল এই ভণ্টিৰ বস্তুকেইটা আনিব নোৱাৰিলোঁ মোৰ 2টা মোবাইল আছিলে মই কৈছোঁ মোবাইলকেইটা ৰাখক মোক বস্তুকেইটা দিয়ক মানে চকু পানী আৰু যে মোবাইলকেইটা ৰাখক বস্তুকেইটা দিয়ক মই আপোনালোকক পইচাটো দি পেলাই মোবাইলকেইটা লৈ যাম পিছত কিন্তু নিদিলে তো তেনেকৈ পাৰ হ'ল তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত আৰু মই ক্লাছ 7 মানৰ তোমালোকক এটা কথা কওঁ আমাৰ ইয়াত লালমাটি বুলি এডোখৰ জেগা আছে ইয়াৰ পৰা চাগে হুজাইমান দূৰ হ'ব মানে হাইৱেতকৈ বেছি দূৰ তো তাৰ পৰা 2 টকা 3 টকা ৰঙালাও পাই পেলাই মই এবাৰ চব্জি দোকান দি থাকোঁতে আগফালে 2 মোনা পিছফালে 1 বস্তা ৰঙালাও 100 টকা মানত মই ভৰাই ল'লোঁ আমাৰ 2 নম্বৰ চাৰিআলিত বিকিম তাৰ পৰা ৰাস্তা এনেকুৱা মানে চবফালে পাহাৰ আৰু মাজতে লুংলুঙীয়া ৰাস্তা কাৰেণ্ট চাৰেণ্টৰ কথা বাদেই দিয়া মানে 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰে মানুহৰ ঘৰ তো মোৰ চাগে চাইজটো ইমানমান হ'ব চাইকেলখন মোতকৈ বেছি ওখ দেউতাৰ চাইকেল আৰু দেউতাই তেতিয়া কেৰেলাত কাম কৰে আৰু ঘৰত মই ফাঁকি দি কৈছোঁ যে মই তিলা বজাৰৰ পৰা চব্জি আনিবলৈ যাওঁ বৰ লাগিছে নেকি কাবাৰ নাই লগা নহয় শুনা ভাল হ'ব তোমালোকৰ তো ঘৰত যেতিয়া বহু ৰাতিলৈকে অহা নাই মাহঁত কানি কুটি বেহুচ ঘৰৰ পৰা ফোন কৰিছে মোৰ এতিয়াও মনত আছে দেউতাই কৈছে নাই ই মানে
তিলা বজাৰ যোৱা নাই, আজি বৃহস্পতিবাৰ, আজি লালমাটি বজাৰ গ'ল। আৰু মই চিনি পাওঁ, দেউতাৰ লগৰ কেইজনমান ব্যৱসায়ী আছিলে, তেওঁলোকে ৰাতিপুৱা 4-5টা বজাতে মানে লালমাটি বজাৰ যায়। তো সিহঁতৰ লগতে চাইকেলতে মই গুচি গ'লো। আহা টাইমত এতিয়া চব ভৰাই ললো, কিন্তু মোৰ লগততো আহিব নোৱাৰে, মানে তেওঁলোক নিজৰ চাইকেল লৈ আগত গুচি গ'ল। আৰু মই চাইকেল চলাই আহিব নোৱাৰো, মই চাইকেলখন ঠেলি ঠেলি আহি আছো। অলপ দূৰ অহাৰ পিছতে দপালপিটা বৰষুণ। আৰু এটা কথা কৈ থওঁ, তাত যেতিয়া মোক মানে ওচৰৰ মানুহবিলাকে আহি পেলাই সুধিছে, অসমীয়া ল'ৰা দেখিছে, সাধাৰণতে দেখা নাপায়, ইমান সৰু পোৱালি, মোৰ নামটো সুধিছে, মই কৈছো মোৰ নাম যজ্ঞজ্যোতি বৰা। এই যজ্ঞজ্যোতি বৰা নহয়, বৰা বুলি ক'লে কোনে বিশ্বাসেই নকৰে যে অসমীয়া ল'ৰা এটা এনেকে, বা তেওঁলোক পাহাৰীয়া মানুহ, মানে এই ধৰণৰ উপাধি বৰা, শইকীয়া, গোস্বামী বা এনেকুৱা ধৰণৰ মানুহবিলাকক এটা বহুত এনেকুৱা বুলি ভাবে। তো মই যজ্ঞজ্যোতি বৰা বুলি কওঁতে মোক বিশ্বাসেই কৰা নাই। তো কিছুমান মনত ৰখি যোৱা কথা। তো সেই ৰঙালাও অৱস্থাটো লৈ মই ওলাই দিলো। যেতিয়া দপাপিটা বৰষুণ দিলে, বৰষুণো এনেকুৱা 4-5 ঘণ্টা বৰষুণ ৰোৱা নাই, বৰষুণত তিতিছো আৰু কান্দিছো। লাহে লাহে আৰম্ভ হৈছে আন্ধাৰ হোৱা, আৰু অলপ দূৰ আহি পেলাই মানে একদম চকুত এতিয়াও মনত আছে, এনেকুৱা মানে সাঁকো এখন আছে, অলপমান ইমানমান বহল, পানী বৈ গৈছে পাহাৰৰ পৰা। তাত কি হৈছে, মানে এনেকুৱা ডাঙৰ ডাঙৰ কাঠৰ কুন্দা পেলাই থৈছে, ইফালে 2টা কুন্দা, সিফালে 2টা কুন্দা। মোৰ আগ চকাটো গুচি গ'ল চাইকেলৰ, কিন্তু পিছ চকাটো সোমাই গ'ল। আৰু পিছ চকা সোমাওতে ইমানটো মই মোৰ চাইকেলখন পিছফালে ৰঙালাও বুজা গ'ল বাগৰি চাইকেল। কি হ'ব পাৰে কোৱাচোন? আগ চকাটো বাচি গ'ল, কিন্তু পিছ চকাটো এনেকুৱা হৈ গ'ল। আৰু ঘৰলৈও আহিব লাগিব, ৰাস্তাও ইমান চিনি নাপাওঁ, তাতে বহিছো আৰু কান্দিছো। ওচৰ পাজৰ কেইজনমান মানুহ আচলতে উঠি আহিছে, আহি পেলাই চাইকেলখন উলিয়াইছে। চকা টকা পামচাৰ, খালি ৰিংটো মানে যেনে তেনে চিধা কৰিছো। গড় এডাল লৈছে, গড়ডাল লৈ পেলাই এতিয়া মই হাঁহি হাঁহি কৈ আছো, এই ইমানটো সেই সময়খিনিৰ কথা তোমালোকে ভাবি চোৱা। তো চকাটো মানে যেনে তেনে হাতেৰে কোবাই কোবাই চিধা কৰিছে, টায়াৰ চায়াৰ নাই আৰু। একদম ঠেলিবলৈ বহুত জোৰ লাগে, এনেকে ধাং ধাং আৱাজ কৰে মানে। এই এবাৰ চকাটো ঘূৰিলে, ৰঙালাও বস্তাটো থলো, আৰু মোৰ 100-150 যি পুঞ্জি আছিল সেইটোতো আহিব লাগিব। বস্তাটো মই মানুহজনক কৈছো যে এইটো ৰাখক, মই কাইলৈ পৰহিলৈ আহি আকৌ লৈ যাম। কিন্তু ৰঙালাও চাই এটাই, কিন্তু মই ঘৰত আকৌ সেইকেইটা বেছিটো চলাব লাগিব নহয় জানো। তো ৰঙালাও বস্তাকেইটা লৈ ওলাই দিলো তাৰ পৰা, আৰু লাহে লাহে আন্ধাৰ হৈছে, শিয়ালে হোৱা দিয়া আৰম্ভ কৰিছে। আৰু লগত কোনো নাই, আন্ধাৰ ৰাতি, এনেকুৱা মোবাইলৰ টৰ্চ এটাও নাই। খালি আইডিয়া কৰি গৈ আছো, তাতে চব ফালৰ পৰা আমাৰ কাকি যোনে গম পায় লাল মাটি, সেই অৱস্থাটোত লাল মাটিখন কেনেকুৱা আপোনালোকে ভাবক, চবফালে কুঁহিয়া, লাহে লাহে 4-5 ফুটৰ ৰাস্তা এটা, যেতিয়া পানীবিলাক পাহাৰৰ পৰা বৈ আহিছে, লগত ৰঙা ৰঙা মাটি আৰু বালিবিলাকে ৰাস্তাটো ইমান পোত খাই গৈছে। মানে একদম সৰ্বোচ্চ শক্তি লগাই চাইকেলখন মানে আগ নাবাঢ়ে, মানে যিমান যুঁজিছো চাইকেলখন আগ নাবাঢ়ে। তেনেকে কান্দি কান্দি আহি আছো, অলপ দূৰ যাওঁ, দেখো এইখিনি পাহাৰ, সৌফালে দূৰত ক'ৰবাত ঘৰ এটা। সেইদিনা মৰিম বাচিম নাজানো, ভগৱানৰ নাম লৈছো, আহি আছো। আৰু কাৰোবাৰ যে মই ঘৰত ফোন কৰিম, মানে মোবাইল এটাও নাই, আৰু তেতিয়া মোবাইলৰ নেটৱৰ্কো নাই, ওচৰ পাজৰ মানুহে মোবাইল ব্যৱহাৰো নকৰে। তেনেকে ঠেলি 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 যেতিয়া 2000 বিঘা তিলা বজাৰ পাইছো, অলপমান আজি মই বাচি গলো। আৰু ঠেলি ঠেলি মই প্ৰায় 3:30মান বজাত আহি পেলাই ঘৰ পাই গলো। মানে ভাবিলো যে মই মানে কোনোবাই যদি ভাবি আছে মানে যে যজ্ঞক অলপমান চুটকিত মানে চাফা কৰি দিম বুলি, ক'ৰ পৰা আহিছো, কিমান সাহসত আহিছো, সেইটো চবে ভাবি লোৱা। বা অসমৰ কোনোবাই যদি ভিডিঅ'টো চাই আছে, তেতিয়াই তোমালোকে চাগে ক'ৰবাত মানে বিগুটি খেলি আছিলে, তেতিয়া মই সেইবিলাক কাম কৰি ঘূৰি ফুৰিছিলো। তো সেইবোৰ মোৰ এনেকুৱা তোমালোকক কথা কৈ শেষ নহব, ইমান এনেকুৱা ধৰণৰ কাহিনী আছে। গতিকে বিভিন্ন ঘাট প্ৰতিঘাত, লাজ, অসন্মান, সেই গোটেইবোৰ বস্তু পাই পাই আজি এইখিনি জেগাত পালোহি। আৰু মই সেই ফুলি আঙুঠি যে আনিব নোৱাৰা কথা কলো যে, তেতিয়াই মই এগ্ৰিমেণ্ট কৰিবলৈ শিকিলো যে নাই, মই এনেকে কাম কৰিলে নহব, মই এগ্ৰিমেণ্ট এটা কৰিব লাগিব। চ' সেই এগ্ৰিমেণ্টৰ এগেইনষ্টতে কামকেইটা ললো। মই কামকেইটা নকৰিলেও নহব, কাৰণ এগ্ৰিমেণ্ট কৰা হৈ আছে। মোৰ যি সম্পত্তি আছে ঘৰত গম নোপোৱাকে মই বিক্ৰী কৰি মই বেলেগৰ ঘৰ বনাই দিছো। তাৰপিছত ভাবিছিলো যে নাই, মোৰ মূৰ্তি কামটোৱে ঠিক আছে, ঘৰ চৰ নবনাই, আৰু যি কৰিলো কৰিলো। আৰু এতিয়া মই ভিডিঅ'ত যেনেকে কাৰোবাক কৈ থাকো যে কোনটো গেটৰ কংক্ৰিট ইউজ কৰিব লাগে, আমি ডাক্টিলিটি কি, আচলতে আৰ্থকুইক জোন কি হয়,
চেচমিক জোন কি হয় তেতিয়াই মই মানে ইণ্টাৰনেট 4G হোৱাৰ পিছতে যিমান জানিব লগা আছে যিমান শিকিব লগা আছে শিকিলো আচলতে মোবাইলটো এনেকুৱা এটা বস্তু যিটো দি মানে তুমি ভালো হ'ব পাৰা যিটো দি তুমি বেয়াও হ'ব পাৰা মই বেয়াখিনি একেবাৰে নোলোৱা বুলি ক'ব নোৱাৰো ভালখিনি বেছি ললো আৰু যেতিয়া যি সময় পালো খালি শিকিবলৈ চেষ্টা কৰিলো তো লাহে লাহে বস্তুখিনি শিকিলো আৰু ভাবিছিলো যে মই কনষ্ট্ৰাকশ্যন নকৰো মই ডুবিব লাগিব আৰু খুব জেদি টাইপৰ আচলতে মানুহ মই আৰু সেইটো নাথাকিলে কিন্তু টিম লিড কৰিব নোৱাৰিব মেনেজমেণ্ট কৰিব নোৱাৰিব চ' খুব জেদি টাইপৰ এটা মানুহ নাই মই এইটো কৰিছো কিয় হাৰ মানিম কৰিহে এৰিম সেই কৰিহে এৰিম বুলি ভাবি অকণমান ৰেটটো বেছি কৰিলো বেছি কৰি পেলাই 2-3টা কাম ললো লাহে লাহে অকণমান প্ৰফিট পালো আৰু তাৰ পিছত সেই 2 নম্বৰ চাৰিআলিৰ চব্জি দোকানখনৰ পৰা আজি তোমালোকৰ সন্মুখত যজ্ঞ কনষ্ট্ৰাকশ্যন আৰু গোটেই অসমত আজি প্ৰায় বহুত বেছি নকলেও আমাৰ এইটো অফিচৰ পৰা বা তোমালোকে 1000 মান প্ৰজেক্ট মেনেজমেণ্ট কৰি আছা তাৰ বাদেও বিভিন্ন ধৰণৰ জুডিচিয়েলৰ প্ৰজেক্টবিলাক মই কৰি থাকো আৰু মাইণ্ডছেটটো আচলতে ডাঙৰ হ'ব লাগিব সপোন আচলতে ডাঙৰ দেখিব লাগিব চ' ইয়াৰ পৰাই আমাৰ 500 মান কাম মেনেজমেণ্ট হয় তোমালোকে চাগে 500তকৈ বেছি প্ৰজেক্ট চলি আছে আমাৰ GM ছাৰ আপোনাৰ মুখেৰে জানিব খুজিছো আমাৰ বৰ্তমান ৰানিং লিষ্ট আমাৰ কিমান বাৰু বৰ্তমান যিমান কাম চলি আছে 623টা মান আমাৰ ৰানিং প্ৰজেক্ট চলি আছে 623টা তেওঁৰ আণ্ডাৰত আছে গুৱাহাটী অফিচ 623টা প্ৰজেক্ট 1000-2000ৰ কথা মই নকওঁ 623টা প্ৰজেক্টো নকওঁ মই 500 প্ৰজেক্টত বনোৱাৰ পৰা আদি কৰি চিভিল ইঞ্জিনিয়াৰৰ পৰা আদি কৰি যোনে ডাইৰেক্ট কাম কৰি আছে ইয়াতে 10জনকে হিচাপ কৰাচোন 5000 মানুহ 5000 মানুহে প্ৰত্যেক দিনাই কাম কৰি আছে সেই 5000 মানুহৰ ঘৰত 5জনকে মানুহ হলেও 25000 মানুহ আৰু সেই 5000 মানুহে কাম কৰোঁতে কিমান 2000 মান দোকানে মেটেৰিয়েল দিয়ে এতিয়া আকৌ আমি নতুনকে মুকলি কৰিছো আমাৰ এপটো ইয়াৰ কথা মই পিছত পাতিম তো প্ৰায় যজ্ঞ কনষ্ট্ৰাকশ্যনৰ পৰাই মই ক'ব পাৰো 50000 মান মানুহৰ পেটত আচলতে ভাত গৈ আছে 50000 মান মানুহে ভাত খাবলৈ পাই আছে বহু আচলতে মাক দেউতাকৰ বুকুখন উদং হয় বিভিন্ন বহিৰাজ্যত কাম কৰিবলৈ গৈ তো আমাৰ সপোন আমাৰ লক্ষ্য এটাই ইয়াতে উঠি অহা যিমান নৱপ্ৰজন্ম আছে যিমান ল'ৰা ছোৱালী আছে তেওঁলোকৰ কৰ্মসংস্থাপন যাতে আমি অসমতে দিব পাৰো আৰু সগৌৰৱে ক'ব পাৰো শ ল'ৰা ছোৱালী বাহিৰৰ পৰা কেৰেলা বেংগলোৰ হায়দৰাবাদ দিল্লী মুম্বাই ইয়াৰ পৰা আহি আমাৰ অসমত কাম কৰি আছে আৰু বহিৰাজ্যৰ লোকেও আচলতে কাম কৰি আছে টাইলছৰ হওক মডুলাৰ কিচেন হওক এনেকুৱা ধৰণৰ কামখিনিত আচলতে বিহাৰ বা UP এনেকুৱা ধৰণৰ মানুহখিনি অলপমান আগ্ৰহ তেওঁলোকেও আচলতে কৰ্মসংস্থাপন হৈছে যজ্ঞ কনষ্ট্ৰাকশ্যনত অসমত তো এই ধৰণে আমি কাম কাজখিনি চলাই আছো তাৰ লগতে আমি আজিৰ পৰা এটা নতুন বস্তু এটা আমি আৰম্ভ কৰিছো আমাৰ মানে মোৰ লক্ষ্য এটাই যে মেক্সিমাম আমি আমাৰ নিজৰ থলুৱা মানুহখিনিৰ ভিতৰত আনো আৰু এই কনষ্ট্ৰাকশ্যন কামখিনি কৰি থাকোঁতে বিভিন্ন ধৰণৰ লোকক লগ পাওঁ তো তাৰে যিখিনি মানুহে মানে নিজৰ আমাৰ অসমখনক অসম বুলি নাভাবে অকল লুটিবলৈ আহিছে তেওঁলোকে বহিৰাজ্যৰ পৰা সেই মানুহখিনিক কৈ আছো সকলো ব্যৱসায়িক কিন্তু মই কোৱা নাই অসমত বহু লোকে ব্যৱসায় কৰি আছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোক হ'ব পাৰে বা বিহাৰী লোক হ'ব পাৰে বহিৰাজ্যৰ বহু লোকে অসমত ব্যৱসায় কৰি আছে কিন্তু যাৰ জন্ম ইয়াত বিহাৰী হওক মাৰোৱাৰী হওক তেওঁলোকে মোক বেয়া পাব নালাগে যোনে অসমখনক নিজৰ মাতৃভূমি বুলি ভাবি এই কালচাৰখিনি লৈ পেলাই আগবাঢ়ি গৈছে মই তেওঁলোকৰ বিৰোধী কিন্তু নহয় মই সেইসকল বিদেশী বনিয়াৰ বিৰোধী যিসকলে অসমখনক লুটিবলৈ আহিছে আৰু সেইখিনি আচলতে মানে ব্যৱসায়িক পাক চক্ৰত মানে ময়ো পৰিছো এই ইমান যে কনষ্ট্ৰাকশ্যন কৰি আছো তেওঁলোকৰ পৰা ভাল আচলতে সহযোগ নেপাওঁ বিভিন্ন ধৰণৰ সমালোচনা পাইছো বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হৈছো আৰু তেতিয়াই মই ভাবিছিলো নাই আমি নিজাকে আমি ডিলাৰশ্বিপ ল'ম প্ৰত্যেকটো বস্তুৰ প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীত আমি নিজে যাম নিজে মেটেৰিয়েল ষ্টক কৰিম নিজৰ সামগ্ৰী আমাৰ ঘৰৰ নিজৰ যিবিলাক কনষ্ট্ৰাকশ্যন কৰা সামগ্ৰী আছে সেই সামগ্ৰীখিনি আমি নিজে আমাৰ নিজৰ কনষ্ট্ৰাকশ্যন কৰা ছাইটসমূহত লগাম আৰু তেতিয়া এটা কথা মই ভাবিলো যে আমি
যজ্ঞ কনষ্ট্ৰাকশ্যনে আচলতে সকলো মানুহৰ ঘৰ বনাব পৰা নাই, সকলো মানুহৰ ঘৰ এইটো কাৰণে বনাব পৰা নাই কাৰণ কোনোবাই যদি একেকোবে মাটি বিক্ৰী কৰি ক'ৰবাত পইচা অলপ পাইছে, কোনোবাই যদি লোন লৈ পেলাই পইচা অলপ পাইছে, কোনোবাই যদি পেঞ্চনৰ পইচা অলপ পাইছে, তেনেকুৱা মানুহখিনিহে আমি কাম কৰিব পাৰিছো। আৰু যাৰ সপোন আছে ঘৰ বনোৱাৰ, কিন্তু যজ্ঞ কনষ্ট্ৰাকশ্যনক দি বনাব পৰা নাই কাৰণ তেওঁৰ হাতত একেলগে পইচাখিনি নাই। গতিকে এক বুলি দুই চিকাৰ, মই কম ৰেটত মেটেৰিয়েল আনি আছো, গতিকে কম খৰচত যদি সেই মানুহখিনি, যিখিনি মানুহে মোৰ পৰা ঘৰ বনাব পৰা নাই, সেই মানুহখিনিক যদি মই অলপমান কিবা এটা সহায় কৰিব পাৰো, যদি কিবা এটা টাইলছৰ পেকেট এটা যদি 1000 টকা কিনি আছে, তেওঁলোকক যদি মই 500 টকা দিব পাৰো, তো সেই আশাৰে আমি আচলতে যজ্ঞ মেটেৰিয়েল এপটোৰ জন্ম। মই একো কাম কিন্তু মই পইচাৰ কাৰণে নকৰো, এতিয়াও কৈছো মই আচলতে পইচাৰ কাৰণে নকৰো। প্ৰথম কাম কৰো আৰু কামত যদি ছাকচেছ হওঁ তেতিয়াহ'লে পইচা এনেই পিছে পিছে দৌৰিব। গতিকে পইচাৰ কাৰণে মই কামেই নকৰো, ক'ৰবাত লাভ হৈছে লছ হৈছে বাদ দিয়া, কিন্তু যি মনত আহিছে তাকে কৰিছো। বিভিন্ন ধৰণৰ সপোন আছে কম অকমান, যদি কাৰো বৰ লগা নাই, তো যজ্ঞ মেটেৰিয়েলৰ জন্ম তাৰ পৰাই। আৰু সেই ভাবি আমি অসম মানে ইণ্ডিয়াৰ বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাকত গ'লো, তেওঁলোকৰ পৰা কোটেশ্যন ল'লো, এই ধৰণে অসমত আনিব পাৰো সেইবোৰ কথা ভাবিলো। আৰু বহুকেইটা গোডাউন বনালো, আমাৰ ইয়াতো গোডাউন বনাই আছো, বহুকেইটা গোডাউন বনালো, বহু মেটেৰিয়েল ষ্টক কৰিলো। আৰু আমাৰ থলুৱা যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ যাতে পেটত লাভটো নপৰে, আমি কি কৰিলো, যিমান আমাৰ ইয়াতে ছাপ্লায়াৰ হাৰ্ডৱেৰ আছে সকলোকে আমি এটা প্লেটফৰ্ম দিলো, যজ্ঞ পাৰ্টনাৰ বুলি, যি আমাৰ মেটেৰিয়েলৰ এপটোত তেওঁলোকৰ যিমানবিলাক প্ৰডাক্ট আছে লিষ্টিং কৰিছে। তো তেওঁলোকে নিজৰ প্ৰডাক্টসমূহ লিষ্টিং কৰিলে আৰু প্ৰায় 2000তকৈ বেছি প্ৰডাক্ট আমাৰ এপটোত লিষ্টিং হ'ল। আজি আমি সেই পাৰ্টনাৰ এপটোৰ পৰা আজি আমি যজ্ঞ মেটেৰিয়েলটো আমি মুকলি কৰিব পাৰিছো। আৰু আমাৰ চিন্তাধাৰা আচলতে সদায় অসমীয়া জাতিটোৰ, অসমখনৰ মানে ভালৰ হকে, আৰু কাৰো কেতিয়াও ক্ষতি কৰা মানুহ মই নহয়। মানে অসমৰ যোনে চাই আছে, কোনোবাই যদি কিবা মানে আমাৰ ভুল কিছুমান মানুহৰ লগত জড়িত হৈছেও, তো তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। ডাইৰেক্ট মোৰ লগত জড়িত হ'ব, তাৰপিছতহে পইচা পাতি লেনদেন কৰিব, কিন্তু ডাইৰেক্ট মই কেতিয়াও কিন্তু কাৰো 10 টকাও ক্ষতি কৰা মানুহ নহয়। ইমানখিনি দোকানৰ পৰা, চব্জি দোকানৰ পৰা আজি যজ্ঞ কনষ্ট্ৰাকশ্যন, যজ্ঞ মেটেৰিয়েল, মই ভাবো যজ্ঞ মেটেৰিয়েলটো হয়তো আমাৰ কনষ্ট্ৰাকশ্যনতকৈ 100 গুণ বেছি ডাঙৰ হ'ব। গতিকে সকলোৱে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ লগতে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ সমূহ মোৰ সতীৰ্থ, মই কৰ্মকৰ্তা বুলি ক'ব বিচৰা নাই, সমূহ মোৰ সতীৰ্থ ক'ব বিচাৰো যে সমানে আমাৰ মেটেৰিয়েল এপটোতো কষ্ট কৰিব লাগিব। আমাৰ কোম্পানীটো ডাঙৰ হোৱা মানে তোমালোকো ডাঙৰ হোৱা। গতিকে সকলোৱে নিজৰ বুলি ভাবি পেলাই কাম কৰা, আগবাঢ়ি যাব পাৰিবা। আজি মই ক'ৰ পৰা আহি ইয়াত আছো সেইটো তোমালোকে গম পাইছাই। গতিকে আমি মানে কষ্ট কৰিলে, নিষ্ঠাৰে সততাৰে যদি কষ্ট কৰি আগবঢ়া, তেতিয়াহ'লে এদিন ছাকচেছ হ'বাই, তোমাক কোনেও ৰখাব নোৱাৰে। কাকিৰ নিচিনা ইমান পিছপৰা এডোখৰ ঠাই য'ত মানুহ গাঁৱৰ পৰা টাউনলৈ ওলাই যায়। এতিয়া মই ইয়াত আজি যদি ক'ব যাওঁ, প্ৰায় 50 জন এনেকুৱা বেলেগৰ পৰা এপইণ্ট কৰিছো, যি হয়তো গুৱাহাটীৰ কেইজন আছে ইয়াতে? খাৰা হোৱাচোন, খাৰা হোৱা। গুৱাহাটীৰ কেইজন আছা? তো ইয়াত যিমানে নথকা প্ৰায় 10 জন ইয়াতো উপস্থিত আছে। তো অহা তিনচুকীয়া ফালৰ কেইজন আছা? তিনচুকীয়া, ডিব্ৰুগড়, যোৰহাট আছা? চ' অসমৰ বিভিন্ন জাগাৰ পৰা সকলোৱেতো গুৱাহাটীলৈ যায়, সকলোৱে টাউনত যায়, কিন্তু আজি ক'ত আহিছা? গাঁৱত আহিছা। বুজি পাইছানে কি ক'ব বিচাৰিছো? যে যদি প্ৰয়োজন হয় মানুহে মানে য'তে তোমাক আহিব আৰু নিজক এইখিনি জেগাত দিয়া য'ত মানে তোমাক বিচাৰি আহিব। সকলোৱে বুজি পাইছা? এইখিনি কথা মই মানে কোনো ওপৰত কিবা হেৰি কৰিবলৈ কোৱা নাই, জাষ্ট তোমালোকক এইখিনিয়ে ক'ব বিচাৰিছে যে কোনো শক্তিয়ে আচলতে কোনো যিমান কঠোৰ শক্তি নহওক কিয়, যিমান মানে টপ লেভেলৰ শক্তি নহওক কিয়, কোনেও মোক মানে বাধা দি পেলাই মোক ৰখাব নোৱাৰে। কাৰণ যিখিনি বস্তু মই পাই আহিছো, এই তাত কোনোবাই মোক গালি পাৰক, সন্মুখত হাঁহি হাঁহিয়ে ওলাই আহিম। আৰু সি মোক গালি পাৰি আছে, কিন্তু তাৰ সন্মুখত মই হাঁহিয়ে থাকিম। আৰু মোৰ মৌনতা সেইখিনিত আচলতে মোৰ সকলোতকৈ ডাঙৰ শক্তি। গতিকে কিমান কি ভালকে ক'ব পাৰিছো নাজানিছো, সকলোকে যাতে নিষ্ঠাৰে সততাৰে কাম কৰা সেইখিনিয়ে মই শেষবাৰৰ বাবে কৈছো। আৰু পুনৰ সকলোকে এবাৰ
মোৰ সেই শিক্ষাগুৰুসকলক প্ৰণাম জনাবলৈ অনুৰোধ জনাইছো তাৰ জৰিয়তে তোমালোকে আজি মোক দেখা পাইছা যজ্ঞজ্যোতি বৰা হিচাপে সকলোকে পুনৰ ধন্যবাদ আৰু বহুত বেছি দীঘলীয়া নকৰো তো এইখিনি কৈ মোৰ বক্তব্যৰ লগতে সভাখন সামৰণি মাৰিছো